সমস্ত জনাৰে আজ্ঞা শিৰোগত কৰি একাদশ স্কন্ধ নেমি নৱসিদ্ধ সংবাদৰ দ্বিতীয় ভাগী অধ্যায় দুলৰী ভাগৱত ধৰ্ম এই ভাগে আমি পাঠ আৰু আলোচনাৰ বাবে আগবাঢ়িব বিচৰা হৈছে যে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰোঁ প্ৰণাম। তিনিটি শ্ৰেষ্ঠতম বস্তু কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ কৃপাৰ বশত আমি মনুষ্য নামৰ জীৱই লাভ কৰিছোঁ। পালন কোনে কেনেকৈ কৰিছোঁ এইটো ডাঙৰ কথা নহয়, মানি কিমানে লৈছোঁ এইটো ডাঙৰ কথা নহয়, কিন্তু আমি যে গুৰুজনাৰ কৃপাৰ বশতে এই সমস্তখিনি লাভ কৰিছোঁ এয়া কিন্তু প্ৰত্যেকেই আমি চেতন বা অৱচেতন মনত মানি লওঁ। এইটো সত্য যে দুজনা গুৰুৰ কৃপাৰ বশত লাভ কৰা কীৰ্তন দশম ঘোষা ৰত্নাৱলী এই চাৰি পুথিক ভাগৱত আৰু গীতা উত্তম শাস্ত্ৰ এই কেইভাগিক বাদ দি কোনো এজন মনুষ্যই কেতিয়াও জীৱন আগবঢ়াই নিব আমি নোৱাৰোঁ। ভগৱন্তৰ লগত এক অদৃশ্য ঐশ্বৰিক শক্তিৰ লগত সংযোগ স্থাপন কৰিব পৰা যিটো ব্যৱস্থা, যিটো মাৰ্গ, এই মাৰ্গটো চিনাকি কৰাই দিছে আমাক দুজনা গুৰুৱে। মানি লওঁ নলওঁ এইটো পাছৰ কথা, কিন্তু দুজনা গুৰুৱে আমাক এই পথটো দৰ্শন কৰাই দিছে। কিমানে বুজি পাইছোঁ এইটো ডাঙৰ কথা নহয়। কোনোবাই হয়তো ভালকৈ বুজিব পাৰিছোঁ বুলি আমি ভাবোঁ, কোনোবাই কম বেছি পৰিমাণে বুজিব পাৰিছোঁ বুলি ভাবোঁ, কোনোবাই হয়তো এইবিলাক একো নাজানো, মুঠতে আমাৰ পূৰ্ব পৰম্পৰাভাৱে চলি আহিছে, আমি তাকেই মানি আছোঁ। এনেধৰণৰ আমি যিকোনো প্ৰকাৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱেৰে হ'লেও আমাৰ নিজৰ জীৱনবিলাক ইষ্ট মিত্ৰ কুটুম্ব পৰিয়াল স্বজনৰ জীৱনবিলাক আমি প্ৰত্যেকেই এনেধৰণে কম বেছি পৰিমাণে এই মায়াময় সংসাৰখনত বৰ্তাই ৰাখিব পাৰিছোঁ। কিন্তু ধ্ৰুৱ সত্য যে এই উত্তম শাস্ত্ৰ ভাগৱত গীতা চাৰি পুথি কীৰ্তন দশম ঘোষা ৰত্নাৱলীক বাদ দি কোনেও আমি নিজৰ জীৱন সম্পূৰ্ণ বুলি কেতিয়াও ক'ব নোৱাৰোঁ। ই ধ্ৰুৱ সত্য। তাকেই আশ্ৰয় কৰি যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে ভাগৱত হ'ল এনে এক উত্তম শাস্ত্ৰ, যি শাস্ত্ৰৰ কাষলৈ আহিলে এটি জীৱই ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰে। কিয়নো ভগৱন্ত পুৰুষে নিজ মুখে প্ৰকাশ কৰিছে, হে ৰাম নাম আগে ভৈলা সখী, মই ভৈলো পাছে, সেহিহে সকলে শাস্ত্ৰ মোৰ নামে বান্ধা আছে। সেই সখা ধনঞ্জয়, সেই সখা অৰ্জুন, মোতকৈও ডাঙৰ হ'ল মোৰ নাম
আৰু মোৰ নাম যি জীৱই আশ্ৰয় কৰে সেই জীৱৰ প্ৰতি মই কৃপা বৰ্ষণ কৰোঁ আৰু সেইকাৰণে শাস্ত্ৰবিলাক মোৰ নামৰ লগত বান্ধ খাই আছে আৰু ভাগৱত হ'ল সমস্ত শাস্ত্ৰৰ ভিতৰত উত্তম গীতা হ'ল সমস্ত শাস্ত্ৰৰ ওপৰত উত্তম আৰু এই উত্তম শাস্ত্ৰ আশ্ৰয় কৰি ভগৱন্ত পুৰুষৰ কৃপাৰ পাত্ৰ হ'বৰ বাবে দ্বিতীয় ভাগে উত্তম বস্তু আমাক দৰ্শন কৰালে ধৰ্মৰ উত্তম নাম আৰু ৩৩ কোটি দেৱতা আছে আমি সকলোৱে কম বেছি পৰিমাণে নামবিলাক মনত থাকে ৩৩ কোটি দেৱতা এই ৩৩ কোটি দেৱ দেৱতাৰ ভিতৰত দেৱৰ উত্তম হ'ল দৈৱকী নন্দন শ্ৰীকৃষ্ণ আৰু সেইজনাৰ চৰণ কমলতে আমি সমস্ত জনাই চৰণে কৰোঁহো প্ৰণাম আদি ধৰণে গুৰুজন বস্তুৱে আমাক উপদেশ প্ৰদান কৰিছে যে সেই জীৱ এই শ্ৰেষ্ঠতম মাৰ্গ তোমালোকে আশ্ৰয় কৰা আৰু মাধৱ গুৰুজনাই সুন্দৰভাৱে দৰ্শন দি দিলে আমাক সকল নিগমলতা তাৰ অবিনাশী ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ সুমধুৰ সুমংগল শ্ৰদ্ধায়েহে লায়ে লয়া ও নৰ মাত্ৰ তৰে ভৱ কূপ ৰাম নৰ মাত্ৰ তৰে ভৱ কূপ কূপ মানে হ'ল গাঁত বা গৰ্ত এই মায়াময় সংসাৰ গাঁতটোৰ পৰা এই মায়াময় সংসাৰৰূপী গাঁতটোৰ পৰা উঠি আহিব পৰা একমাত্ৰ জখলাডাল হ'ল কেৱল ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ নাম আৰু আজি আমাৰ সমস্ত জনাৰে সৌভাগ্য এনেহেন ভগৱন্ত পুৰুষৰ নাম নিহিত হৈ থকা উত্তম শাস্ত্ৰ ভাগৱত শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰিবলৈ আমি সমস্ত জনা আজি সৌভাগ্যৱন্ত হৈছোঁ আৰু একাদশ স্কন্ধ নেমি নৱসিদ্ধ সংবাদ দ্বিতীয় অধ্যায় দুলৰী ভাগৱত ধৰ্ম আমি সকলোৱে কম বেছি পৰিমাণে জানো যে নেমি নামৰ এজন ৰজাই পৌৰাণিক কালত এটি যজ্ঞ কৰ্ম সম্পাদন কৰিছিল আৰু সেই যজ্ঞ কৰ্মটো কৰি থাকোঁতেই সেই যজ্ঞকুণ্ডৰ পৰা ঋষভ ঈশ্বৰৰ ১০০জন পুত্ৰৰ ভিতৰত ৯জনক শাস্ত্ৰই যি পৰম বৈষ্ণৱ বুলি অভিহিত কৰিছে চিনাক্ত কৰি দিছে সেই ৯জন পৰম বৈষ্ণৱৰ আগমন হৈছে সেই যজ্ঞকুণ্ডৰ পৰা প্ৰকাশমান হৈছে আৰু সেই যজ্ঞকুণ্ডৰ পৰা প্ৰকাশমান হোৱা ৯জন পৰম বৈষ্ণৱক দৰ্শন পোৱা মাত্ৰেই নেমি ৰজাই পাদ্য অৰ্ঘ্য সহিতে ৯জন সিদ্ধক সেৱা নিবেদন কৰিছে যিটো কথা আমাক বাস্তৱ সন্মত এই পৃথিৱীখনত কৃষ্ণ সেৱাৰ মাধ্যমটো দৰ্শন কৰাইছে ৰাম ভকত দেখিলে আদৰি আনিবা সাদৰি ধৰাখন দিবা পদূলি মূৰতে
চৰণ ধুৱাই দিবা সেয়ে হ'ব ভকতৰ সেৱা। শাস্ত্ৰই আমাক দৰ্শন কৰাইছে দেৱতু তীৰ্থটো কৰি ভকতে বৰ ভকতক ভজিলে গুচয় কৰ্ম জৰ। শাস্ত্ৰসন্মত এই শুদ্ধ সত্য নিয়মটো আজি গোপাল বৰা বাপজনে আশ্ৰয় কৰিছে যে দেৱতো তীৰ্থটো কৰি ভকতে সেবৰ ভকতক ভজিলে গুচয় কৰ্মজৰ। এখন গৃহস্থী ধৰ্ম মাজত আমি দত্ত শইকীয়া কলিতা বৰা গগৈ বৰগোহাঁই বুঢ়াগোহাঁই বৰুৱা বৰবৰুৱা পাঠক ডেকা শৰ্মা দেৱী মহন্ত গোস্বামী আদিৰ উপাধিধাৰী মনুষ্য নামৰ আমি সমস্ত জনাই যেতিয়া গৃহস্থী ধৰ্ম পালন কৰোঁ তেতিয়া এই গৃহস্থী ধৰ্মৰ যি কৰ্মবন্ধনত আমি বান্ধ খাই খাই থাকোঁ সেই কৰ্মবন্ধনবিলাকৰ পৰা মুক্ত হ'ব যেতিয়াই আমি বিচাৰিম শাস্ত্ৰই আমাক উপদেশ প্ৰদান কৰিছে যে দেৱতাক সেৱা কৰাতকৈ তীৰ্থক্ষেত্ৰত গৈ স্নান কৰি ভ্ৰমণ কৰি দেহাৰ শুচিতা কৰাতকৈ গৃহৰ মধ্যে থাকি গাঁৱৰ মাজতেই থাকি ভকতৰ সেৱা কৰাৰ মাধ্যমটো শাস্ত্ৰসন্মতে শ্ৰেষ্ঠতম গৃহস্থী ধৰ্ম বা মনুষ্যৰ ধৰ্ম বুলি সিদ্ধান্ত দিছে। আৰু গোপাল বৰা বাপজনে আজি তাকেই অনুসৰণ কৰিছে। আৰু আমিও সমস্ত জনা সৌভাগ্যৱন্ত তেৰাৰ লগতে এনেহেন মহান গ্ৰন্থ ভাগৱত শাস্ত্ৰ আমি আশ্ৰয় কৰিবলৈ সৌভাগ্যৱন্ত হ'লোঁ। সুন্দৰভাৱে সিদ্ধান্ত আমাক দি গৈছে। আমি পদৰ মাজেৰে আশ্ৰয় কৰিম যে সেইজনা নিমিৰজাই 9জন সিদ্ধৰ চৰণ ধুৱাই ভকতৰ সেৱা সৰ্বপ্ৰথম কৰিছে। আৰু ভকতৰ সেৱা কৰি নিমিৰজাই অকণমান সময়ো পলম কৰা নাই। যিহেতু ভকতৰ সংগত জীৱৰ পবিত্ৰতা হয়, ঈশ্বৰ পুৰুষৰ কৃপা ধন্য হ'ব পাৰে এটি জীৱই, সেইকাৰণে নিমিৰজাই তৎক্ষণাৎ 9জন সিদ্ধক প্ৰশ্ন কৰিছে যে সেই সিদ্ধসকল তোমৰা হবক যে আমি দৰ্শন পালোঁ, তোমৰা হবক দৰ্শন পাই আমি আজি ধন্য হৈ গ'লোঁ, কিয়নো জানিলোঁ তোমৰা পাৰিষদ গোবিন্দৰ পবিত্ৰ কৰিয়া ফুৰা লোক নিৰন্তৰ। আমি ইতিমধ্যে তোমৰা হবক দৰ্শন পাই বুজিব পাৰিছোঁৱে যে তোমৰা হব সমস্ত জনা স্বয়ং এক দেৱ এক হেৱ একত বিনে নাইকেও সৰ্বশক্তিমান গোবিন্দ মহাপ্ৰভুৰ একনিষ্ঠ শুদ্ধ সেৱক। গতিকে তোমৰা হবে যি স্থানতেই প্ৰকাশমান হোৱা সেই স্থানেই তৎক্ষণাৎ পবিত্ৰ হৈ যায়। গতিকে আজি আমাৰ ধামত আহি তোমৰা হব 9 জনা যে উপস্থিত হলা, আমি ইতিমধ্যে বুজিব পাৰিছোঁ। এৰাম ভৈলো কীৰ্তাৰ্থ পদৰেনো পায়া আমি জানিলো আজি হে মুত তুষ্ট
কৃষ্ণ স্বামী। অৰ্থাৎ তোমৰাহবৰ চৰণৰ ধূলা আমাৰ এই ধামত যেতিয়া পৰিল, আমি বুজিব পাৰিছোঁ যে আজি স্বয়ং জগতৰ ঈশ্বৰ গোবিন্দ মহাপ্ৰভু আমাৰ প্ৰতি সদয় হৈছে, আমাৰ প্ৰতি সন্তুষ্ট হৈছে। গতিকে সেই সিদ্ধসকল, মই এটা কথা ইতিমধ্যে বুজিব পাৰিছোঁ কম বেছি পৰিমাণে, এৰাম যদি নৰতনু ইটো ক্ষণিক অথিৰ, তথাপি দুৰ্লভ মানু মনুষ্য শৰীৰ। মই কম বেছি পৰিমাণে বুজি পাইছোঁ যে মনুষ্য শৰীৰ যদিও দুৰ্লভ, যদিও নৰতনু ক্ষণিক অথিৰ, তথাপিতো লভিলো দুৰ্লভ লাভ ভৈলো মহাৰংগ। যে মই তোমৰাহব মহামহন্তৰ চৰণ দৰ্শন পালোঁ, এয়া হ'ল ভগৱন্তৰ কৃপা। আমি সমস্ত জনাই আমাৰ দ্বিতীয় জনা গুৰু বৰহাৰূপ মাধৱদেৱৰ কৃপাৰ বশত লাভ কৰিব পাৰিছোঁ, বুজিব পাৰিছোঁ। কি বুজিব পাৰিছোঁ? যে উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ, এই চাৰিমুঠি জীৱৰ ভিতৰত আমি যদি চিন্তা কৰোঁ, বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পায়, হৰি সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গাই। যে আমি মনুষ্য নামৰ শৰীৰটোত জীৱাত্মাবিলাক পৰম আত্মাৰূপী প্ৰভু ভগৱন্তৰ কৃপাৰ বশত আহি অৱস্থান যে কৰিলোঁ, অৱস্থান কৰাৰ লগে লগে বিষয় সম্পৰ্কীয়, বিষয় সম্বন্ধীয় সুখবিলাক যি যোনিতে আমি অৱস্থান নকৰোঁ কিয়, সেই যোনিতে আমি বিষয় সম্বন্ধীয় সুখবিলাক লাভ কৰিব পাৰিম। কিন্তু শৰীৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। সেই জীৱ ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ কৃপাৰ পাত্ৰ হৈ এই সংসাৰৰ পৰা মায়া ছেদ কৰি পুনশ্চ স্বধাম বৈকুণ্ঠলৈ যাবৰ বাবে আমি যদি জীৱাত্মাবিলাকে চিন্তা কৰোঁ, তেতিয়াহ'লে শ্ৰেষ্ঠতম পাত্ৰটো হ'ল পঞ্চভূতি ২৪ তত্ত্বৰে গঠিত এই শৰীৰটোৱে উত্তম পাত্ৰ বুলি কৈছে। বাকীবিলাক উৰণ, বুৰণ, গজন, এই তিনিমুঠি জীৱ শ্ৰেষ্ঠতম পাত্ৰ নহয়। কিয়নো তেৰা সমস্তই ধ্বনি প্ৰকাশ কৰে মুখেৰে,
আৰু আমি সমস্তই বাণী প্ৰকাশ কৰিব পাৰোঁ মুখেৰে। সেই বাণীৰ আশ্ৰয় কৰি আমি এক ঐশ্বৰিক শক্তি ইক্ষতত্বৰ লগত শব্দ ব্ৰহ্মৰ জৰিয়তে আমি ভাৱৰ আদান প্ৰদান কৰিব পাৰোঁ। এই ভক্তি মাৰ্গটো আমাক গুৰুজন বস্তুৱে দৰ্শন দিলে আৰু তাকেই শিৰোগত কৰি নিমি ৰজাই প্ৰকাশ কৰিছে 9জন সিদ্ধৰ আগত যে সেই সিদ্ধ হ'ব তোমৰা হ'বক যে আমি দৰ্শন পালোঁ, তোমৰা হ'বৰ যে চৰণৰ ধূলা আমাৰ এই ধামত পৰিল, আমাৰ এই স্থানত পৰিল, তাৰ মানে আমি বুজি পাইছোঁ যে গোবিন্দ গোসাঁই আমাৰ প্ৰতি সদয় হৈছে, আমাৰ প্ৰতি সন্তুষ্ট হৈছে। আৰু এক মুহূৰ্তও সময় অপচয় নকৰি নিমি ৰজাই পোনপটীয়াভাৱে সেই 9জন সিদ্ধৰ চৰণ কমলত সেৱা নিবেদন কৰিছে। কি বুলি সেৱা নিবেদন কৰিছে? ৰাম সবাৰু পাৱত পৰি পুচু প্ৰণিপাতে কোন আত্যান্তিক সুখ কহিও মাতে। সেই সিদ্ধসকল তোমৰা হ'বৰ পৰা আমি জানিব বিচাৰিছোঁ যে এই মায়াময় সংসাৰখনত প্ৰকৃতপক্ষে আত্যান্তিক সুখ বুলি কিবা এটা হেনো বস্তু আছে। মই প্ৰকৃতপক্ষে ইয়াক বুজিব পৰা নাই, কিন্তু মোৰ জানিবৰ মন গৈছে তোমৰা হ'বৰ পৰা। গতিকে তোমৰা হবে যদি কৃপা কৰিব লাগে বুলি ভাবিছা, তেতিয়াহ'লে আমাক অকণমান কৃপা কৰিবানে? এই বুলি নিমি ৰজাই সৰ্বপ্ৰথমে মনৰ ভাৱনা এটি প্ৰশ্ন প্ৰকাশ কৰিছে যে আত্যান্তিক সুখ মানেনো কি? এতিয়া আমিও মনুষ্য নামৰ জীৱই ৰাতিপুৱা বিচনাৰ পৰা চকুকেইটা মেলাৰ লগে লগে কি ভাবোঁ? এটাই ভাবোঁ, প্ৰত্যেকেই ভাবোঁ আমি, সেই বস্তুটোৰ নাম কি? সুখ। দুখৰ কথা আমি কোনো নাভাবোঁ। প্ৰত্যেক দিনাই বিচনাত ৰাতিপুৱা চকু মেলাৰ লগে লগে আমি সুখৰ অনুসন্ধান কৰোঁ। আৰু প্ৰত্যেকেই পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশত নিজৰ ভাৱনা অনুসৰি কৰ্মই ধৰ্ম বুলি শাস্ত্ৰসন্মতে আশ্ৰয় কৰি চাৰিও দিশত আমি প্ৰত্যেকেই ধাৱমান হওঁ। এটাই বস্তু নাম হ'ল সুখ। ৰামে সুখ সুখ বুলি নৰ এনে বলিয়া। সুখ সুখ বুলি মানুহবিলাক এনে বলিয়া হৈ ঘূৰি ফুৰিছে। নেদেখিলে সুখ মুখ মাথো দুখ পায়া। আমিতো প্ৰত্যেকেই সুখৰ পাছত দৌৰোঁ। সন্তানটোৰ চাকৰি এটা হওক, ছোৱালীজনীক ভাল দৰা এটালৈ বিয়া দিওঁ, ভাল চাকৰি কৰা ল'ৰা এজন যদি পালোহেঁতেন ছোৱালীজনী বিয়া দিবৰ বাবে, কেনেবাকৈ যদি ঘৰখনত শিল ইটা বালি আনি টকৌ খেৰ পাতৰ বিপৰীতে চট দিয়া ঘৰ এখন বনাব পাৰিলোহেঁতেন, উঠি ফুৰিবলৈ যদি কেনেবাকৈ দুচকীয়া হ'লেও সৰুকৈ গাড়ী এখন পালোহেঁতেন, আদি আদি ধৰণে প্ৰত্যেকে আমি সুখৰ পাছত দৌৰি ফুৰোঁ প্ৰত্যেক দিনাই। আৰু এই কথাটোকে নিমি ৰজাই জানিব বিচাৰিছে যে এই সুখবিলাকৰ ভিতৰত শাস্ত্ৰই হেনো কৈছে এটি সুখ আছে যিটোৰ নাম হ'ল আত্যান্তিক সুখ। মোৰ জানিবৰ মন গৈছে, তোমৰা হবে আমাক কৃপা কৰা। দ্বিতীয়তে প্ৰকাশ কৰিছে ৰামে অসাৰ সংসাৰ আত নাহিয়ে কো সিদ্ধি ভকতৰ সংগ অৰ্ধক্ষণে
নবনিধি। মই ইতিমধ্যে বুজিব পাৰিছোঁ যে ভকতৰ সংগ লাভ কৰাৰ লগে লগে সেই জীৱই ভগৱন্ত নৱনিধিৰ গৰাকী, ন ঐশ্বৰ্যৰ গৰাকী ঈশ্বৰ কৃষ্ণদেৱৰ অকণমান হ'লেও কৃপা সেই জীৱই লাভ কৰিব পাৰে। গতিকে সেই সিদ্ধসকল, মোৰ আৰু কেইটিমান ভাৱনা আছে তোমৰাসৱৰ আগত মই প্ৰকাশ কৰিব বিচাৰিছোঁ। তোমৰাসৱে শুনাচোন। ৰাম কোন বাৰ হৈছ ধৰ্ম, কহিও কটাক, জাত তুষ্ট হুয়া হৰি, দেন্ত আপোনাক। এই ৰহস্য ধৰ্ম বুলি কিবা এটা আছে, যিটো তোমৰাসৱৰ ভক্তিত সন্তুষ্ট হৈ বোলে ভগৱন্তই হেনো তোমৰাসৱক শিকাইছিল, তোমৰাসৱক প্ৰদান কৰিছিল। গতিকে মোকো যদি তোমৰাসৱে কৃপা কৰি ৰহস্য এই বিষয়টোৰ অৱগত কৰোৱা, মই নথৈ আনন্দিত হ'ম। 3 নম্বৰতে প্ৰকাশ কৰিছে, ৰাম কোন ভাগৱত ধৰ্ম, ভক্ত বুলি কাক, কোন মায়া কোনবা উপায়ে তৰিতাক। ভাগৱত ধৰ্ম মানেনো কি আৰু ভক্ত বুলিনো কাক কয়? মায়ানো কেনেকুৱা, মায়াৰ পৰা হাত সাৰিব পৰাৰ উপায়টোনো কি? তাৰ পাছত প্ৰকাশ কৰিলে, কাক বুলি ব্ৰহ্ম কৰ্ম যোগ কাৰনাম, অৱতৰি কেশৱে কৰন্ত কোন কাম। ব্ৰহ্ম কেনেকুৱা, কৰ্মযোগ কাৰ নাম, আৰু অৱতাৰ ধাৰণ কৰি সৰ্বশক্তিমান গোবিন্দ গোসাঁয়ে এই সংসাৰখনত জীৱক কেনে কেনে ধৰণে কৃপা কৰে, কিহৰ অৰ্থেনো ভগৱন্ত পুৰুষে অৱতাৰ ধাৰণ কৰে। ৰামে কোন যুগ ধৰ্ম, অভক্তৰ কেন গতি, এহি নৱগোটা প্ৰশ্ন কৰিলা নৃপতি। যুগধৰ্ম অৰ্থাৎ সময়ৰূপী কৰ্মবিলাকনো কেনেকুৱা হোৱাটো উচিত, বা শাস্ত্ৰইনো কেনেকুৱা বুলি কৈছে, অভক্তসকলৰনো গতিটো কেনেকুৱা হ'ব, এনেধৰণে এহি নৱগোটা প্ৰশ্ন কৰিলা নৃপতি। এই নভাগী প্ৰশ্ন নিমি ৰজাই ঋষভ ঈশ্বৰৰ 9জন পৰম বৈষ্ণৱ পুত্ৰৰ আগত প্ৰকাশ কৰিছে, আৰু সেৱাভাগী নিবেদন কৰিছে সেহান্তৰত কি বুলি, ৰাম তাক শুনিবাক, যেবে যোগ্য হওঁ আমি, তেবে সে কহিবা বোলো সবাকো প্ৰণামী। প্ৰশ্ন কেইভাগী কৰিলে, কিন্তু এই বুলি কোৱা নাই তোমালোকে মোক কৈ থৈ যাবই লাগিব, দাবী ধমকি নাই দিয়া। নিমি ৰজাই দাস্য ভক্তিৰে পুনশ্চ সেহান্তৰত সেৱা নিবেদন কৰিছে যে তাক শুনি বাক যেবে যোগ্য হওঁ আমি। সেই সিদ্ধসকল তোমৰাসৱে যদি ভাবিছা আমাক
এই কথাবিলাক জানিব লাগে বুলি, আমি জনাটো যদি দৰকাৰ বুলি তোমৰা হবে ভাবিছা, তেতিয়াহ'লে তোমৰা হবে আমাক যোগ্যজন বুলি ভাবিছা যদি কৃপা কৰা। কৃপণালী নকৰিবা, আমাক তোমৰা হবে আমাক কৃপা কৰিব লাগে। ইমান সুন্দৰ এক দৰ্শন গুৰুজন বস্তুৱে আমাক শ্ৰেষ্ঠতম জীৱ মনুষ্যক দি আছে। কিন্তু আমাৰ যদি সন্তানে, যুৱক এজনে আমাক প্ৰশ্ন কৰে 90 বছৰীয়া 80 বছৰীয়া দেউতা এজনক, বোলে দেউতা এই ভাগৱত ধৰ্ম মানেনো কি? যদি আপোনাৰ মোৰ ভাৱ ভাষা হয়, তই শৰণ ললি নাই? বোলে নাই লোৱা। শৰণ লৈ ল, তাৰপাছত নিজে জানিবি। আমাৰ ভাৱ ভাষাবিলাক হ'ল সমাজ ব্যৱস্থাত এনেকুৱা, কিন্তু শাস্ত্ৰই আমাক দৰ্শন কৰাইছে দাস্য ভক্তি ইমান সুন্দৰভাৱে। গতিকে আমি প্ৰত্যেকেই এই ভাগৱত শ্ৰৱণ কৰি, কীৰ্তন কৰি, দৰ্শনৰ মাধ্যমেৰে আমাৰ নিজৰ জীৱনবিলাক পৰিচালনা কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। কিয়নো ভাগৱত দৰ্শন কোনো সমাজকেন্দ্ৰিক নহয়, কিয়নো ভাগৱত দৰ্শন কোনো ব্যক্তিকেন্দ্ৰিক নহয়। ভাগৱত দৰ্শন হ'ল জীৱ আত্মাক পৰম আত্মাৰূপী প্ৰভু ভগৱন্তৰ লগত সংযোগ স্থাপন কৰি দিয়াৰ মাধ্যম হ'ল ভাগৱত দৰ্শন। আমাৰ কিন্তু সমাজ ব্যৱস্থাত বাকীখিনি চিন্তাধাৰা অকণমান বেছিকৈ প্ৰভাৱ পৰে। যেতিয়া ভকত আহিব, ভকত অহাৰ লগে লগে ভকতক চাহ তামোল খুওৱাটো প্ৰথম সেউকীয়ে চিন্তা কৰে। কিন্তু নিমি ৰজাই এইবিলাক নাই কৰা। নিমি ৰজাই কৰিছে কেৱল সময় অপচয় নকৰি পাদ্য অৰ্ঘেৰে সুন্দৰভাৱে চৰণ ধুৱাই আসনত উপবিষ্ট কৰি তৎক্ষণাত প্ৰশ্ন কৰিছে যে মোৰ পৰম সৌভাগ্য, তোমৰা হবক দৰ্শন পালোঁ স্বয়ং গোবিন্দ গোসাঁইৰ পাৰিষদ, তোমৰা হবে মোক কোৱাচোন যে ভাগৱত ধৰ্ম মানে কি? অৰ্থাৎ ঈশ্বৰৰ কথা আলাপ আলোচনা কৰিছে। কিন্তু আমি 4-5জনমান লগ লাগিলে কি পাতো? বামানয় শাস্ত্ৰ, ঈশ্বৰৰ কথা আমি নাপাতো। এইটো হ'ল শাস্ত্ৰ আৰু আমাৰ জীৱনবিলাকৰ মাজত পাৰ্থক্যটো। সেইকাৰণে আমি সুখৰ পাছত দৌৰি থাকোঁ, কিন্তু পাওঁ মাথো দুখৰ উপৰি দুখ। এতিয়া নিমি ৰজাৰ আগত 9জন সিদ্ধই কেনেধৰণে উপদেশ প্ৰদান কৰিছে, আমি পাঠৰ মাধ্যমেৰে আশ্ৰয় কৰিম পুনশ্চ